হাই হেল্ল' নমস্কাৰ পুনৰ আকবৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসম বাহিৰে আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বেলেগ ন হ'ব গৈ আছে, কাৰণ আজিৰ ভিডিঅ'টো ইলেক্ট্ৰিক বাইক মানে ইলেক্ট্ৰিক স্কুটিৰ ওপৰত। মানে যিসকলে বাইক বা স্কুটিত তেল ভৰাই ভাগৰি পৰিছে আৰু ভাবি আছে যে তেল নভৰাই চলাব পৰাকৈ বাইক বা স্কুটি এখন ল'ম, আজিৰ ভিডিঅ'টো স্পেচিয়েলি সেইসকলৰ বাবেহে। তো বন্ধুসকল, আমাৰ কামপুৰত মানে নতুনকৈ ইলেক্ট্ৰিক স্কুটিৰ শ্ব'ৰুম এখন খুলি আছে আৰু মোকো মাতিছে আৰু মই মনে মনে ভাবি আছোঁ যে মই এখন ল'ম, তো গৈ আছোঁ তাত। তো বন্ধুসকল, ফাইনেলি আহি পালোঁ কামপুৰ আৰু এইখনেই হৈছে জিএলঅ' বৰ্ণিল ইলেক্ট্ৰিক স্কুটি শ্ব'ৰুম আৰু নতুনকৈ খোলা হৈ আছে। মানে যিহেতু অ'পেনিং হোৱা নাই, কাম কাজ চলি আছে আৰু সেই কৈছোঁ আৰম্ভণি হৈ আছে। তো মই প্ৰথমতে আপোনালোকক লোকেশ্যন কৈ দিছোঁ। এইটো চাইডে আছে ট্ৰেণ্ড আৰু ট্ৰেণ্ডৰ অলপমান আগত আহিয়েই আপোনালোকে পাই যাব জিএলঅ' ইলেক্ট্ৰিক স্কুটি শ্ব'ৰুম। আৰু মই দেখাই দিছোঁ বাহিৰত কেইখনমান ষ্টক ৰখা হৈ আছে আৰু মই সোমাই গৈ আছোঁ ভিতৰত। তো বন্ধুসকল, সোমাই আহিলোঁ ভিতৰলৈ আৰু এয়া হৈছে ৰণটো, আৰু ৰণটো আমাৰ ৰজাগড়ৰে হয় আৰু এইখন ইলেক্ট্ৰিক শ্ব'ৰুমৰ ৰণটোৱে মেনেজমেণ্টত আছে বৰ্তমান। আৰু ইয়াৰ যে অ'নাৰ মালিক তেখেত নগাঁও এজন ডক্টৰ হয়, তো বৰ্তমান উপস্থিত নাই আৰু ৰণটো আছেই আৰু মোক মাতিছে। তো ৰণটোৰ পৰা আজি ইলেক্ট্ৰিক স্কুটিৰ বিষয়ে আমি গোটেইখিনি জানিব পাৰিম। তো কেনেকুৱা খবৰ ৰণটো? বহুত ভাল লাগিছে, ভালেই খবৰ। আপুনি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। তোমালৈও ধন্যবাদ থাকিলে মোক মাতাৰ কাৰণে, যিহেতু আপোনালোক কৈছোঁ যে অ'পেনিং এতিয়াও হোৱা নাই, মানে ইয়াৰ ছেটিং চলি আছে। আৰু কিমান তাৰিখে অ'পেনিং হ'ব বুলি কৈছিলা? 25 এপ্ৰিল তাৰিখে অ'পেন কৰা হ'ব। 25 এপ্ৰিলে অ'পেনিং হ'ব, মানে ফিটা চিটা কাটা হ'ব। তো শুনিছোঁ ডিম্পু আহিব বুলি, আহিব নেকি? ডিম্পু অহাৰ কথা আছে, এতিয়া মানে কি হয় ক'ব নোৱাৰোঁ। ডিম্পু বড়ো অহাৰ কথা আছে অ'পেনিঙত। তো আহিলে আমি আকৌ এবাৰ লগ পাম, আগতো লগ পাইছোঁ। তো আহিলোঁ যেতিয়া আৰু স্কুটিৰ কথা কৈ দিছোঁ যে প্ৰথমতে কৈছিলোঁ যিসকলে বাইক স্কুটিত তেল ভৰাই আমনি হৈ গৈছে, মানে ভাগৰি পৰিছে, আৰু যিসকলে ভাবি আছে যে তেল নভৰাকৈ চলা গাড়ী এখন ল'ম, তো ইয়াত আহিব বৰ্ণিল ইলেক্ট্ৰিক শ্ব'ৰুম স্কুটিৰ। তো ইয়াত আহিব আৰু ইয়াৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু বাকী এতিয়া স্কুটিৰ অলপ আমি স্কুটিবিলাক চাই লওঁ আগত কি ষ্টকত আছে। তো এইটো চাইডে আহিছোঁ, এইখন দেখাইছোঁ এটা মডেল হয়। তো কেনেকুৱা কি মডেল আৰু ইয়াৰ ফিচাৰ্ছ কি আছে? এইটো জিএলঅ' কোম্পানীৰ হয়, এক্সমেন মডেল হয়। হয়, এইটো ফুল চাৰ্জ কৰিলে 90 কিলোমিটাৰ যাব। ফুল চাৰ্জত 90 কিলোমিটাৰ যাব, মাত্ৰ 12 টকা খৰচ হ'ব। 12 টকা খৰচ হ'ব মাত্ৰ। তো মাত্ৰ 12 টকা খৰচত 90 কিলোমিটাৰ যাব পাৰিব। তো আপোনালোকে চিন্তা কৰক। আৰু মই দেখাই দিছোঁ আপোনাৰ স্কুটি কিমান মজা লাগিছে চাই। আৰু মানে কি, এইটো পূৰা মানে আমি যেনেকৈ তেলত চলা যোনবিলাক স্কুটি একেবাৰে তেনেকুৱাই দেখিবলৈ পূৰা চাগৰি চাইডে ডিছ ডাঙৰ ডিছ লাগি আছে, চকা টকা চব একেই, মানে চব তেনেকুৱাই, খালি এটা বস্তু নাই আৰু সেইটো হ'ল ইঞ্জিন। ইয়াত মানে ইঞ্জিন নাই আৰু বাকী চব আছে। আৰু ইঞ্জিনৰ পৰিৱৰ্তে মানে ইয়াত মটৰ লগোৱা আছে না, মটৰ থাকে, মটৰ লগোৱা আছে। গিয়াৰ দিয়া আছে 1 2 3। এইটো 1 দিলে 25লৈকে যাব, 2 দিলে 25 প্লাছ হ'ব, 3 দিলে 40 প্লাছ হ'ব। তো এইটো চাইডে দেখাইছোঁ চুইচৰ মাধ্যমেৰে গিয়াৰৰ ছিষ্টেম আছে, মানে 1 2 3, মানে যিমান বঢ়াই থাকিব ইমান মানে স্পীডত গৈ থাকিব। আৰু ৱেট আছে না মোটামুটি? তো ফুল চাৰ্জ হ'বলৈ কিমান সময় লাগিব? ফুল চাৰ্জ কৰিবলৈ প্ৰায় 3 ঘণ্টামান লাগি যাব। 3 ঘণ্টা। আৰু কি মডেল আছে ইয়াতকৈ? আৰু 4টা আছে, এইটোলৈ 5টা হয়। 5টা। আৰু এইটো চাইডো আছে, এইটো লেজেণ্ডাৰ মডেল হয়। লেজেণ্ডাৰ। তো দেখাই দিছোঁ আপোনালোকক ছাৰ, লেজেণ্ডাৰ মডেল আৰু পূৰা আহল বহল ডাঙৰ। তো ষ্টাৰ্টিং কিমানৰ পৰা? ষ্টাৰ্টিং 65,000ৰ পৰা ষ্টাৰ্টিং হয়। 65,000ৰ পৰা ষ্টাৰ্টিং। একেবাৰে এইটো স্কুটাৰ কোনো লাইচেঞ্চ নালাগে, চাৰ্জিং নালাগে, অকল নিজৰ ছেফটিৰ কাৰণে ইঞ্চুৰেঞ্চ আৰু হেলমেটটো লগাই ল'লে হ'ল। মানে লাইচেঞ্চ এইবিলাক একো নালাগে? আৰ চি থাকে নেকি? RC নাথাকে। RC নাথাকে, লাইচেঞ্চো নালাগে, মানে নিজৰ ছেফটিৰ কাৰণে হেলমেট লাগিব, ইঞ্চুৰেঞ্চটো কৰি ল'লে ভাল নিজৰ ছেফটিৰ কাৰণে। আৰু যিহেতু হাই স্পীড কিমান হয়? হাই স্পীড 50 প্লাছ হয়। 50 প্লাছ, হাই স্পীড 50 প্লাছ হয়। আৰু মইতো কওঁ বেছি স্পীডত নচলোৱাই ভাল, বেছি স্পীডত গাড়ী চলাব নালাগে, যিমান পাৰে লাহে লাহে চলাব পাৰে, মানে শ্ল' ড্ৰাইভ লং লাইফ। তো দেখাই দিছোঁ আপোনালোকক, চাওক কিমান ধুনীয়া পূৰা একেবাৰে স্কুটি। আৰু এইটো চাইডে ষ্টক কিমানমান আছে? ষ্টক 25-30টা আছে। 25-30 ইয়াত বৰ্তমান ষ্টক বাহিৰতো আছে। আৰু বাকী ইয়াত কেইখনমান আছে, বাকীখিনি গুদামত ষ্টকত বহুত আছে। আৰু কৈছোঁ যে চাওক, মানে ফিউচাৰ বাইক হয় এইবিলাক, ভৱিষ্যতত এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক বাইক মানে বহুত বেছি হ'ব। আৰু তেল মানে কি, তেলটো বাইক ল'লে তেল ভৰাই থাকিব লাগে, আৰু বহুত এই বস্তুটো মানে
চিন্তা নকৰে যে বাইক এখন কিনাৰ পাছত যিমান টকা দি বাইক কিনে তাতকৈ বহুত বেছি টকাৰ তেল ভৰাব লাগে আৰু যেতিয়া এনেকুৱা এখন বাইক বা স্কুটি আপোনালোকে ল'ব আৰু তেল ভৰাব নালাগিব তো চাওক চলাই কিমান মজা লাগিব মানে সোনকালে যোৱাটোৰ কথা বাদ দিছোঁ স্পীডত এনেও যাব নালাগে কৈছোঁ আৰু 50+ স্পীড আছে তো তাতকৈ বেছি নালাগে তাৰপিছতো ধৰক পুলিচ চুলিচে ধৰা কোনো হেৰি নাই কিবা ধৰিব নেকি মানে তেনেকুৱা এনেই বাকী বেলেগ একো নালাগে খালি হেলমেট লগালে হ'ল পুলিচৰ পৰা ভয় নাই ফাইন চাইনো নালাগে আৰু ধুনীয়া স্কুটি চাওক একেবাৰে পূৰা এইটো চাইডৰ পৰা এইটো চাইডে আৰু এইটো চাইডে এটা ইউনিক মডেল এখন আছে না স্কুটি তো সেইখন অলপ দেখাই দিছোঁ আপোনালোকক মানে যিসকলে ধৰক ব্যৱসায় কৰা সকলৰ কাৰণে এটা ইউনিক মডেল আছে চাওক এইটো আৰু কি ধুনীয়া চাওক এইটো চাইডে পূৰা বাস্কেট আছে ডাঙৰ তো ইয়াত মানে আপোনালোকে ষ্ট'ৰ কৰিবলৈ কিবা বস্তু নিবলৈ আৰু এইটো চাইডে কিবা ডাঙৰ বস্তু কাৰ্টন চাৰ্টন বহাই ল'ব পাৰিব না আৰু কিবা আছে নেকি ভিতৰত ইণ্টেৰিয়ৰত ভিতৰতো খুব ধুনীয়া জেগা আছে চাওক ইয়াতো কিবা কিবি বস্তু আপোনালোকে থ'ব পাৰিব আৰু যিসকলে ব্যৱসায় কৰিম বুলি ভাবি আছে বা কৰি আছে সেইসকলৰ কাৰণে খুব ধুনীয়া আৰু চাওক নাকৰ ডিছপ্লেটো কিমান ডাঙৰ তো বহুত সুবিধা হ'ব আৰু বাকী মডেলটো ঢেৰ আছে না মডেল ঢেৰ আছে কিন্তু এতিয়া গোটেইখিনি যদি আপোনালোকক দেখুৱাব যাওঁ বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ' আৰু ভালেমান কেইখন দেখালোঁ আৰু আপোনালোকক কৈছোঁ পূৰা ষ্টক আছে এনেকৈ তো আপোনালোকে সোনকালে আহিব পাৰে তো ইয়াত ফাইনেন্সৰ কিবা ব্যৱস্থা আছে নেকি অপেনিং কৰাৰ পাছত ফাইনেন্সৰ ব্যৱস্থা ইয়াত কৰা হ'ব তো আপোনালোকে যদি ভাবিছে যে ফাইনেন্স কৰি ইয়াৰ পৰা স্কুটি এখন লৈ যাম সেইখনো লৈ যাব পাৰিব তো ৰন্টুক আৰু এটা কথা সুধিম যে শেষত কি ক'বা তুমি যিসকলে ল'ম বুলি ভাবি আছে ইলেক্ট্ৰিকৰ স্কুটি আহক আমাৰ বৰ্তমান বুকিং চলি আছে আৰু অনলাইনত বুকিং কৰিব স্ক্ৰীনত নাম্বাৰটো আহি আছে তো আপোনালোকে যদি ভাবিছে বুকিং কৰিব স্ক্ৰীনত নম্বৰ আহি আছে সেইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব তো সেয়াই আৰু তো দেৰি নকৰিব আৰু প্ৰদূষণমুক্ত গাড়ী এখন আপোনালোকে লওক স্কুটি আৰু মই ভাবিছোঁ মই এখন ল'ম অতি সোনকালে তো আৰু লোৱাৰ পিছততো খৰচ নাই কিমান সময় লাগিব চাৰ্জ দিওঁতে ফুল চাৰ্জ প্ৰায় 3 ঘণ্টা লাগিব 3 ঘণ্টামান লাগিব যিহেতু এতিয়া লাইনৰো ছাৰ্ভিচ ভাল লাইন এনি টাইম থাকে অসুবিধা নাই য'তে ত'তে চাৰ্জ দিব পাৰিব আৰু খুব ধুনীয়া হ'ব তো স্ক্ৰীনত আহি আছে নম্বৰ যদি আপোনালোকে বুকিং কৰিব বিচাৰে বুকিং কৰিব পাৰে তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো চাই আশা কৰোঁ ভাল পাইছে ভাল পালে লাইক কৰি দিব আৰু মোৰ শেহতীয়া ভিডিঅ'বিলাকত আপোনালোকে যথেষ্ট মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হ'লে ধন্যবাদ।